Hey guys, welcome to our channel Sandeep Lifestyle. মানে আজি এটা বেলেগ এটা লুকত আছো আজি পথৰৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো কাৰণ এইটো বাল্টিং লৈছো আৰু মই আছো বেলেগ একো হাতত নাই বস্তু আমাৰ এই পথৰখনত বহুত মাছ থাকে পিৰপিৰি আছে কিবা হাঁচা দি ফেলে ডাঙৰ কৰা মাছ খাওয়াতকে আৰু এনেকুৱা সৰু মাছ খাব লাগে ইয়াতে বঢ়িয়া সৰু সৰু মাছ আছে পুঠি মাছবিলাক আছে ধৰি মই এতিয়া বঢ়িয়াকৈ আৰু আপোনালোকক দেখাম যে কিমান মাছ পাওঁ আৰু ডাঙৰ মাছ খাই পেট বেয়া কৰাতকৈ দেহা বেয়া কৰাতকৈ এনেকুৱা সৰু মাছ খাবলৈ সৰু মাছ খালে চকুৰ কাৰণেও ভাল আৰু এতিয়া বঢ়িয়াকৈ বিচাৰি যাওঁ বাহিৰৰ মাছ বাদ দি নিজৰ ঘৰতে বহুত ধুনীয়া ধুনীয়া মাছ পায় আৰু সদায় মাছ খালিহে খাওঁনে নহয় একদিন খালেও হৈ যাব কি আমি সদায় ভাতটো এনেকুৱা সদায় দৰকাৰ কিন্তু মাছটো এনেকুৱা দৰকাৰ নহয় গতিকে মাছটো সদায় খোৱা দৰকাৰ নাই আৰু মাছ আমি নাখালেও একো নাই কিন্তু এনেকুৱা প্ৰত্যেকৰ ঘৰতে এটা খাল আছে সেই খালটো যদি একচাপ মাৰা যায় সেই খালটোৰ পৰা বঢ়িয়াকৈ মাছ আমি খাব পাৰোঁ আৰু ফ্ৰেছ মাল খাব পাৰোঁ আৰু বঢ়িয়া সতেজ মাছ খাব পাৰোঁ গতিকে এতিয়া মই আমাৰ খাল আছে তথাপিও আমাৰ এনেকুৱা পথাৰতো বহুত ধুনীয়া ধুনীয়া মাছ পায় আৰু ট্ৰেক্টৰ মৰাৰ সময়তো মাছৰ পিছে পিছে লাগি যাওঁ বহুত ধুনীয়া ধুনীয়া মাছ পোৱা যায় এতিয়া মই মাছ বিচাৰিম আৰু আপোনালোকক দেখাম যে কেইটা মাছ পাওঁ আৰু মই এইফালে যাওঁ আৰু মই দেখাই একবাৰ মাছ আহি তাতে হাঁহবিলাক খাই আছে আৰু মই এতিয়া বিচাৰি যাই আছো আৰু আপোনালোকক দেখাম লাষ্টত কিমান মাছ পালোঁ সৰু মাছো কেইটামান পাইছে এইকেইটা মাছ পালোঁ বৰষুণ দিয়া ডাৱৰীকৈ আহিলোঁ দেখাও নহ'ল আকৌ আলহী আহিছিল আলহীৰ লগত কথা পাতিলোঁ কথা পাতি বাছি ৰেডি কৰিলা